This program is brought to you by Britannia Good Day. Protikhon Cookit Bahut Smiles. সকলকে স্বাগতম জনাইছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰমলৈ। আমি আজি পুনৰবাৰ আছোঁ মায়ঙত। আমি আজি আপোনালোকক মায়ঙৰ শেষ খণ্ড আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। বৰ্তমান আমি আছোঁ মায়ঙৰ সংগ্ৰহালয়ত আৰু আপোনালোকে নিশ্চয় দেখিছে সংগ্ৰহালয়ত বিভিন্ন বস্তু আছে যিবোৰ আগত পৌৰাণিক দিনত মায়ঙত ব্যৱহাৰ হৈছিলে। কিছুমান যাদুৰ বস্তু, কিছুমান সদায় ব্যৱহাৰ হোৱা বস্তু কিছুমান আছে। আৰু আমাৰ লগত আছে উৎপল নাথ। মই আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ। আমাৰ লগত আছে উৎপল নাথ, তিলক হাজৰিকাদেৱ আৰু আপোনাৰ পৰিচয়টো মই জানি ল'ব বিচাৰিছোঁ। কৰুণানাথ মোৰ নাম। কৰুণানাথ। আৰু এইখিনিতে মই দৰ্শকসকলক চিনাকি কৰি দিব বিচাৰিছোঁ। আমাৰ লগত আছে আমাৰ যাদু শিল্পীসকল। আমাৰ লগত আছে আমাৰ নিয়মীয়া যাদু শিল্পী সুস্মিতা, মেজিক ডিভা সুস্মিতা। আমাৰ লগত আছে ইলিউজনিষ্ট মুন। আমাৰ লগত আছে যাদুকৰ, যাৰ পিঠিত যোৱা খণ্ডত কাহি লাগি ধৰিছিলে, যাদুকৰ ৰুহুল। আমাৰ লগত আছে মেজিচিয়ান পংকজ। সকলোকে স্বাগতম জনাইছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰমলৈ। আৰু যিহেতুকে আমি সংগ্ৰহালয়ত আছোঁ আৰু সংগ্ৰহালয়ত আমি জানিব বিচাৰিম সেই দিনৰ বস্তু, যিবোৰ বস্তু ব্যৱহাৰ হৈছিলে, কিছুমান যাদুৰ বস্তু। আমি সাঁচিপাতো দেখুৱাম আপোনালোকক, য'ত যাদুৰ মন্ত্ৰ লিখা আছে। মই জানিব বিচাৰিছোঁ প্ৰথমতে, এইখন জাল বাঘধৰা জাল বুলি শুনিছোঁ। বাঘধৰা জাল, হয়, বা পহু ধৰিছিলে হয়, আৰু এনেকুৱা বহু জাল লগ লগাই সেই বাঘো ধৰিছিলে। কিন্তু বাঘ ধৰিবলৈ আকৌ এখন জাল ব্যৱহাৰ কৰিছিল যদি লগত কিন্তু মন্ত্ৰ আছিল, সাধনা মন্ত্ৰ আছিল। মানে অকল জালখনেৰে বাঘ ধৰা নাযায়, বাঘ ধৰা নাযায়, মন্ত্ৰৰ বলেৰে বিষবান আৰু বাঘ বন্ধা মন্ত্ৰ প্ৰথমতে প্ৰয়োগ কৰি বনৰ বাঘটোক মানে বশীভূত কৰাৰ পাছতহে এই জালখনেদি বাঘটোক ধৰিব পাৰে। তেনেকুৱা। এইটো ৰেডিঅ'টো কি বাৰু? ৰেডিঅ' আচলতে মায়ঙৰ প্ৰথমটো ৰেডিঅ'। মায়ঙৰ প্ৰথমটো ৰেডিঅ'। এইটো ৰেডিঅ' প্ৰথম যিঘৰৰ মানুহত আনিছিল, তাত চোতালত মানে এখন পিৰাতে ৰেডিঅ'টো বজাই থৈ দিয়ে আৰু চাৰিওফালে গাঁৱৰ মানুহবোৰে শুনে মানে চাউণ্ডটোনো ক'ৰ পৰা আহিছে, ক'ৰবাত মানুহ আছে নেকি, মানে জুমি চায়ো যিবোৰ আগৰ দিনৰ মানুহ। ৰেডিঅ'টো আমি ইয়াত আনি থৈ দিছোঁ আৰু। হয়, আপোনালোকে দেখিছে এটা ৰেডিঅ', মায়ঙৰ প্ৰথমটো ৰেডিঅ'। HMV কোম্পানীৰ এইটো মায়ঙৰ প্ৰথমটো ৰেডিঅ'। আৰু সেই সময়ত যেতিয়া মায়ঙত এই ৰেডিঅ'টো বজাইছিলে, তেতিয়া সকলো মানুহে জুম কৰি চাইছিলে যে ইয়াৰ ভিতৰত মানুহটো ক'ত আছে, আৰু মানুহটো বিচাৰিবলৈ চেষ্টা কৰিছিলে। সেই সময়ত এটা এই ৰেডিঅ'টোৱে যাদুৰ নিচিনা আছিলে। ৰেডিঅ'টোৱে যাদু, তেখেতসকলৰ কাৰণে ৰেডিঅ'টোৱে যাদু। আপুনিতো ভাবে আৰু আমিতো যাদুৰ দেশৰ মানুহ, এইটো আৰু কি যাদু ওলাল, ক'ৰ পৰা চাউণ্ড ওলাল। যাদুৰ দেশত ৰেডিঅ' কেতিয়াবা যাদু হ'ব পাৰে। তিলক হাজৰিকা দেৱ আছে যিহেতুকে। এই বাঘ ধৰা যিটো মন্ত্ৰ আছে, এনেকুৱা মন্ত্ৰবিলাক এতিয়া ব্যৱহাৰ কৰিব পৰা নাযায় নেকি? নাই, এতিয়া সেইবিলাক উটুৱাই দিছে পানীত, এইবিলাক এতিয়া নাই। আৰু তেনেকুৱা জীৱনটো আজিকালিতো জানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বহুত বাধ্যবাধকতা কিছুমান আছে, NGOবিলাকৰ বাধ্যবাধকতা আছে। আজিকালি চৰাই চিৰিকটিও মাৰিব নোৱাৰি। নহয়, বাঘ মাৰিব নালাগে, কিন্তু আমি দেখিছোঁ যে কেতিয়াবা বাঘ আমাৰ মানুহৰ বাসস্থানত সোমাই আহিলে ট্ৰেংকুলাইজাৰ ইউজ কৰা যায়। বাঘটোৱে বহুত অনিষ্ট কৰে। গুৱাহাটীতে প্ৰত্যেক মাহতে এটা নহ'লেও এটা বাঘ ওলায়, নাহৰ ফুটুকি ওলায়, বাঘ ওলায়। যেনে এনেকুৱা বাঘ ধৰা মন্ত্ৰটো পুনৰ আমি উজ্জীৱিত কৰিব পাৰোঁ বা পুনৰ সেইটো ব্যৱহাৰত আনিব পৰা যায়, নিশ্চয় বাঘটো ভালকৈ ভাল পদ্ধতিৰে ধৰিব পৰা যাব, নহয় নেকি? তেনেকুৱা পদ্ধতি এতিয়া মানুহবিলাকে বাদেই দিছে কৰিবলৈ। আচলতে এইবিলাক সকলো যাদু মন্ত্ৰৰ নীতি নিয়মো বেলেগ আছে, আৰু তেনেকুৱা আমি শিকা নাই। আগৰ সকলে শিকিছিল। আমি বহুকেইজনকে দেখা পাইছিলোঁ তেনেকুৱা বাঘ মন্ত্ৰ থকা, বহুত আছিল, বহুত চৰাবেজ আছিল আমাৰ ইয়াতে। মই নিজে চাইছোঁ চৰাবেজী যেতিয়া বাঘ হেৰি কৰোঁ, তেতিয়া 14 শ্ৰেণীত পঢ়ি আছিলোঁ, মই চাব গৈছোঁ। গৈ খুব ভাল লাগিছিল। 3 দিন 4 দিন গৈছোঁ। 1960 চনত। 1960 চনৰ কথা কৈ আছে আপুনি? সেই সময়ত চৰাবেজৰ নাম শুনিছেনে, দেখিছেনে তেখেতৰ? শুনিছোঁ, কিন্তু দেখা নাই মানুহজন। তথাপিতো দেখা পাইছোঁ, ধৰা বুলি শুনা পাইছোঁ আমাৰ দেউতাহঁতে বা আমাৰ ককাইদেউহঁতৰ মুখৰ পৰা। এতিয়া ধৰক সেই বস্তুটো ব্যৱহাৰ বন্ধ হৈ গৈছে। কাৰণ যিহেতুকে আগত মানুহবোৰৰ খুব হেৰি আছিলে, মানে নুবুজিছিলে, যেনে ইচ্ছা তেনে কাম কৰিছিলে। এতিয়া বুজা শুনা হৈছে। আমাৰ গাঁৱত আগত শিক্ষা নাছিলে, এতিয়া শিক্ষা হৈছে। শিক্ষা হোৱাৰ কাৰণে মন্ত্ৰ সাধনাবিলাক বাদেই হৈছে আজিকালি। শিক্ষা হোৱাৰ কাৰণে মন্ত্ৰ সাধনাও বাদ হৈছে, কিন্তু যিহেতুকে আমাৰ নৱপ্ৰজন্মই এতিয়াও যাদু শিকি আছে, মন্ত্ৰ শিকি আছে, মেজিক শিকি আছে, আৰ্ট ফৰ্মটো শিকি আছে, তাতে সেইকাৰণে যিহেতুকে মেজিক ডিভা সুস্মিতা আছে। আজিৰ এই খণ্ডটিৰ শেষ খণ্ডটি, মায়ঙৰ শেষ খণ্ডটিৰ প্ৰথম যাদুটো তোমাৰ পৰাই চাব বিচাৰিছোঁ। আৰু এইবোৰ নিশ্চয় আগৰ দিনৰ বাচন বৰ্তনবোৰ আছে, কাঁহৰ সঁজুলিবোৰ আছে।
আমি নিশ্চয় ৰজা ঘড়ী ৰজা ব্যৱহাৰ কৰা হয় বানবাতি এখন ৰজাৰ কাঁহী ৰজাই সেই সময়ত যাদু জানিছিলে নে নাই বাৰু ৰজাঘৰীয়া মন্ত্ৰ বুলিয়ে কিতাপ এখন আছে ৰজাই জানিছিল যাদু ৰজাঘৰীয়া মন্ত্ৰ ৰজাঘৰীয়া মন্ত্ৰপুথি বুলি এখন মন্ত্ৰপুথি আছে ৰজাঘৰে জানিছিলে ৰজাঘৰে মন্ত্ৰবোৰ জানিছিলে তো সুস্মিতা তুমি কি প্লেন কৰিছা এইবাৰ বিশেষকৈ চাই আছা এই কাঁহীখনলৈ কাঁহীখনে চাই আছোঁ কাৰণ মই এই ৰজাৰ কাঁহীখনতে মই আজি এটা বিশেষ মেজিক কৰিব বিচাৰিছোঁ মই বিশেষ একো অনা নাই মোৰ লগত এখন ৰুমাল আছে একেবাৰে সাধাৰণ ৰুমাল মই দেখুৱাই ল'ব বিচাৰিছোঁ একেবাৰে সাধাৰণ ৰুমাল আপোনালোকে দেখিছে একেবাৰে সাধাৰণ আৰু যিহেতুকে ৰজাৰ কাঁহীখন আছে মই ৰজাৰ কাঁহীখনত এই বিশেষ মেজিকটো কৰিব বিচাৰিছোঁ মই প্ৰথমে এই ৰুমালখন ৰজাৰ কাঁহীখনত মই ইয়াতে থৈ লৈছোঁ আপোনালোকে নিশ্চয় দেখিছে মোৰ হাতত একো নাই মই এতিয়া এই ৰুমালখন প্ৰথমে জাপি ল'ব বিচাৰিছোঁ আপোনালোকে নিশ্চয় দেখিছে ৰুমালখন মই সম্পূৰ্ণ জাপি লৈছোঁ আৰু এতিয়া মেজিকটো মই কৰিব বিচাৰিছোঁ Oh my God, লাহে লাহে আপোনালোকে নিশ্চয় দেখিছে লাহে লাহে ৰুমালখনো লৰিব ধৰিছে কোনো ধৰণৰ ৰছী নাই মই ওপৰত হাত দি চাব বিচাৰিছোঁ চেক কৰিব বিচাৰিছোঁ কোনো ধৰণৰ ৰছী নাই আৰু ৰ'বা এক ছেকেণ্ড আমি তললৈও চাব বিচাৰিছোঁ তললৈ কিবা থাকিব পাৰে নেকি তললৈও একো নাই একো ধৰণৰ বস্তু নাই আৰু আপোনালোকে নিশ্চয় দেখিছে যে ৰজাৰ কাঁহীখনত এতিয়া ৰুমাল এখন থোৱাৰ পিছত ৰুমালখনো নাচিব ধৰিছে অ' মাই গড অ' মাই গড কি ক'ব আপুনি কি ক'ব মানে ভাত উতলি আছে কি কয় ভাত উতলি আছে আজিৰ দিনতো এনেকুৱা ধৰণৰ দৃশ্য আপুনি দেখিছে ৰজাৰ কাঁহীখনত ৰজাৰ দিন ভাত যেনেকৈ এখেতে দৰ সুন্দৰকৈ ক'লে যেনেকৈ ভাত উতলি আছে সেনেকৈ যেন ৰুমালখনো উতলি আছে আপোনাৰ চকুৰ সন্মুখত এতিয়া দেখিছে এই দৃশ্যটো কেনেকুৱা লাগিছে আপোনাৰ ভালে লাগিছে দেখিছোঁ যেতিয়া আগৰ দিনৰ মেজিক দেখি ভালে লাগিছে আজিকালি বহুত দিনৰ পৰা দেখা নাই আজি সাক্ষাতে দেখিলোঁ খুব ভালে পাইছোঁ ঠিক আছে আৰু আমি চাব বিচাৰিছোঁ আনবোৰ বস্তু চাব বিচাৰিছোঁ আগৰ দিনৰ হুক্কা নহয় জানো এইটো হুকা হয় আৰু এইবোৰ বৰটোপৰ গুলি মই দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ বৰটোপৰ গুলি পাথৰেৰে নিৰ্মাণ কৰা হৈছে বৰ সুন্দৰকৈ কাটি গোল কৰা হৈছে শৰাইঘাটৰ যুদ্ধত এনেকুৱা ধৰণৰ যিবিলাক বৰটোপৰ গুলি আছিলে বেলেগ বেলেগ বিভিন্ন ধৰণৰ বিভিন্ন চাইজত ইয়াতে আছে এটা সৰু কিছুমান ডাঙৰ আৰু এইবিলাক হয়তো যুদ্ধত ব্যৱহাৰ হোৱা মন্দিৰৰহে অংশ এইবোৰ ভগ্ন মন্দিৰৰ অংশ এইবিলাক আপোনালোকে দেখিছে মন্দিৰৰ অংশত এই গোটেইখিনি আছে আৰু আমি ব্ৰিটিছসকলে মায়ঙৰ ৰজাক দিয়া এইকেইটা প্লেট এইখিনি আপোনালোকে দেখিছে ব্ৰিটিছৰ দিনত মায়ঙৰ ৰজাক এইখিনি দিছিলে আৰু যিহেতুকে আছে আপোনালোকে বাকীবোৰো দি গৈছে আপোনালোকেও পাইছে এই গোটেইখিনি আপোনালোকে নিশ্চয় দেখিছে এইসমূহ জনিপীঠৰ শিৱলিংগ আপোনাৰ তন্ত্ৰ সাধনা তান্ত্ৰিকসকলে ব্যৱহাৰ কৰিছিল পূজা অৰ্চনাৰ সময়ত ঠিক আছে আমি এইটো জনিপীঠ শিৱলিংগ এনেকৈ থাকে তেনেকৈ থাকে জনিপীঠৰ শিৱলিংগ সাধকসকলে মানে পূজা অৰ্চনাৰ সময়ত এইটো সাধনাৰ সময়ত আমি এই সৰু নাঙল দেখিছোঁ এইবোৰো কিবা বিশেষ কিবা এইটো নাই এইটো চেম্পুলহে আচলতে এইটো কিন্তু পূজাত ব্যৱহাৰ হৈছিল লোহাৰ নহয় জানো হয় লোহাৰ এইডাল পূজাত যাদুৰ তন্ত্ৰ মন্ত্ৰ পূজাত ব্যৱহাৰ হোৱা এইডাল কি কয় নাঙলৰ চেম্পুলৰ নিচিনাকৈ ৰাখিছে শিলৰ কুঠাৰ বৰ্জ্য কুঠাৰ বুলি কয় শিলৰ কুঠাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ শিলৰ কুঠাৰ আমাৰ আগৰ দিনত এনেকুৱা ধৰণৰ যেতিয়া লোহা ওলোৱা নাছিলে তেতিয়া শিলেৰে নিৰ্মাণ কৰা মাৰি এডাল লগাই পিনে এই শিলেৰে এনেকৈ কুঠাৰ নিৰ্মাণ কৰিছিলে এনেকুৱা ধৰণৰ বহু বস্তু সংৰক্ষণ কৰি ৰখা হৈছে এইবিলাক আপোনালোকৰ প্ৰচেষ্টা কেনেকুৱা ধৰণৰ আৰু কেনেকুৱা সহায় বিচাৰে এইবিলাক আপোনালোকে নিজে কৰিছে নে এইটো এটা গভৰ্ণমেণ্ট মিউজিয়াম নে কেনেকুৱা ধৰণৰ আমি প্ৰথমতে মানে দেখিছোঁ যে আমাৰ অঞ্চলটো ঐতিহাসিকভাৱে সাংস্কৃতিকভাৱে আৰু যাদু মন্ত্ৰৰ দিশত যথেষ্ট উন্নত গতিকে এইবোৰ বস্তু মানুহৰ ঘৰে ঘৰে মঠ মন্দিৰ বা বিভিন্ন স্থানত পৰি থকা দেখিছিলোঁ তাৰপিছত আমি প্ৰথমতে লোকেল ইনিচিয়েটিভ আৰু আমি নিজে উদ্যোগ লৈ পেলাই স্থানীয় ৰাইজৰ সহযোগত প্ৰথমতে আমি সংগ্ৰহ কৰিলোঁ এতিয়ালৈ আমাৰ গভৰ্ণমেণ্ট চৰকাৰৰ কোনো সহযোগিতা নাই কিন্তু শেহতীয়াকৈ চৰকাৰে যেতিয়া দেখিছে যে আমি বহুখিনি কাম কৰিছোঁৱেই তেতিয়া চৰকাৰে মানে এই বিল্ডিং নিৰ্মাণৰ কামত অলপ সহায় আগবঢ়াইছে নিশ্চয় লাগিব কাৰণ এনেকুৱা ধৰণৰ আমাৰ বস্তুখিনি আমি যদি নিজৰ স্বকীয় কলা আমাৰ সংস্কৃতি আমাৰ পৌৰাণিক বস্তুবোৰ আমি সংৰক্ষণ কৰি ৰাখিব নোৱাৰোঁ আমাৰ নিজৰ
যিটো চিনাকি সেইটো হেৰাই যাব এইটো পৌৰাণিক যিখিনি কথা আছে পৌৰাণিক যাদু আছে লোককথা আছে সেইখিনি পুনৰ আমি ৰিক্ৰিয়েট কৰিব বিচাৰিছোঁ যাদুৰ মাজেৰে আপোনালোকক আগলৈ আগবঢ়াই দিব বিচাৰিছোঁ কিন্তু আমি কোনো ধৰণৰ তন্ত্ৰ মন্ত্ৰ ভূত প্ৰেত ডাইনী এনেকুৱা ধৰণৰ বস্তু আমি আপোনালোকৰ আগলৈ আমি আগবঢ়াব বিচৰা নাই কাৰণ এনেকুৱা ধৰণৰ অন্ধবিশ্বাসে আমাক যাতে পুনৰ কবলত নানে ইটছ অনলি ফৰ এণ্টাৰটেইনমেণ্ট আনন্দৰ বাবে আপোনালোকৰ আগলৈ আমি পৌৰাণিক কথাবোৰো পৌৰাণিক তন্ত্ৰ মন্ত্ৰৰ কথাবোৰো আপোনালোকক এটা ভিজুৱেল ৰূপত আমি আগবঢ়াব বিচাৰিছোঁ আৰু আমি জানিব বিচাৰিম আৰু কি আছে ইয়াতে সাঁচি পাতৰ পুথিসমূহ আছে আপোনালোকে নিশ্চয় দেখিছে যাদুৰ সাঁচি পাথৰ পুথিসমূহ আছে ইয়াতে য'ত যাদুৰ তন্ত্ৰ মন্ত্ৰ যিসকল সাঁচি পাথত লিপিবদ্ধ কৰা হৈছে আৰু এই লিপিবদ্ধ কৰা যিবোৰ ভাষা আছিল এই ভাষাটো কি বাৰু এই পুৰণা অসমীয়া ব্ৰজাৱলী আছে কাইথেলী আছে কাইথেলী আৰু ব্ৰজাৱলীয়ে বেছি আছে ব্ৰজাৱলী আৰু কাইথেলী লিপিত আপোনালোকে নিশ্চয় দেখিছে ইয়াতে অনেক এখন দুখন নহয় অনেক সাঁচি পাথৰ পুথি সংৰক্ষণ কৰি ৰখা হৈছে য'ত এতিয়াও যাদুৰ তন্ত্ৰ মন্ত্ৰ যাদুৰ যিখিনি পদ্ধতি যাদুৰ কৰাৰ যি নিয়ম নীতি সকলোবোৰ ইয়াতে লিপিবদ্ধ হৈ আছে ব্ৰজাৱলী ভাষাত কৈথেলী লিপিত আপোনালোকে নিশ্চয় দেখিছে আমি এখন কিবা কাৰণত উলিয়াই চাব পাৰিম নেকি নিশ্চয় আমি যদি দৰ্শকসকলক দেখুৱাব পাৰোঁ সাঁচি পাথৰ পুথিসমূহ আমি দেখুৱাব বিচাৰিছোঁ এইখিনিতে মই আপোনাক সুধিব বিচাৰিছোঁ আপুনি যেতিয়া অধ্যয়ন কৰিছিল এনেকুৱা ধৰণৰ সাঁচি পাথৰ পুথি আপুনি নিশ্চয় অধ্যয়ন হয় হয় নিজে গুৰুৰ পৰা লৈ তেনেকুৱা অধ্যয়ন কৰিছোঁ এই সাঁচি পাথৰ পুথিত যি বস্তুবোৰ লিখা আছে সেইবিলাক আমাৰ সহজ ভাষাত আমি ট্ৰান্সলেট কৰি ৰাখিব পৰা কিবা পদ্ধতি হেৰি কৰা হৈছে ট্ৰেন্সলেট তেনেকুৱা নহ'ব এইটো শব্দ ব্ৰহ্ম এই মন্ত্ৰ বস্তুটো শব্দৰ পৰা হয় গতিকে শব্দ ব্ৰহ্ম এইটো ট্ৰেন্সলেট নহয় উচ্চাৰণটো কিন্তু সেয়ে থাকিব উচ্চাৰণটো সেয়ে থাকিব কিন্তু আমি বুজিবলৈ সুবিধা হোৱাৰ কাৰণে আমি ট্ৰান্সলেট কৰা কিবা আপোনালোকে প্ৰচেষ্টা লৈছে নেকি অসমীয়া ভাষাতেতো আছে কিন্তু লিপিটো যিটো মানে সেইটো আমি সহজে বুজি নাপাওঁ যদি আমি বুজি পোৱা কৰিবলৈ এইটো ট্ৰেন্সলেট আমি ভাবিছোঁ কিন্তু তেনেকুৱা একো পদক্ষেপ এতিয়ালৈ লোৱা নাই বহুতে বিচাৰে কিন্তু পুথিখন পঢ়িলেতো আমি একো বুজি নাপাওঁ আমাৰ ভিতৰতে এখেতে অলপ বুজি পাব আৰু লোকেন্দ্ৰ হাজৰিকা ছাৰ বুলি আছে তেখেতে অলপ বুজি পায় বা অসমীয়া সংস্কৃত এই ভাষাবিলাকত মাষ্টাৰ ডিগ্ৰী কৰা মানুহখিনিয়ে কিছু বুজি পায় গতিকে সকলোৱে বুজি পোৱাকৈ এইটো কিবা এটা পদক্ষেপ তাৰমানে আমি যাতে এই বস্তুসমূহ যিসকল ইয়াতে পদ্ধতি লিখা আছে বা যি নিয়ম নীতি লিখা আছে যাতে আমি বুজি পালে সেই নিয়ম নীতি আমি পুনৰ উদ্ধাৰ কৰাৰ এটা প্ৰচেষ্টা হ'ব পাৰে আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ এইসমূহ সাঁচি পাথৰ পুথি আৰু এই সাঁচি পাথৰ পুথিত সকলোবোৰ নিয়ম যাদুৰ যি মহত্ব যাদু যেনেকৈ কৰে কি নকৰে এই গোটেইবোৰ লিখি থোৱা হৈছে লিপিবদ্ধ কৰা হৈছে আৰু এইবোৰ বৰ্তমান মায়ঙৰ সংগ্ৰহালয়ত সংৰক্ষিত হৈ আহিছে আপোনালোকক আমি প্ৰত্যেকখন সাঁচি পাথৰ পুথিত আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ যাদুৰ সাঁচি পাথৰ পুথি কিমানখন আছে টেকেলি বান এইবোৰ আছে ইয়াতে আপোনাৰ নিদ্ৰা বান টেকেলি বান থুমুৰি বান তাৰপিছত বেৱাৰ মন্ত্ৰ মালশ্ৰম মন্ত্ৰ এইবোৰ লিপিবদ্ধ হৈ আছে যিবোৰ মানে আচলতে সেই ব্লেক মেজিকতা আনক আক্ৰমণ কৰিবলৈ ক্ষতি কৰিবলৈ যিবোৰ মন্ত্ৰ কলা যাদু হয় টোপনি বানটো কেনেকুৱা বাৰু টোপনি বান নিদ্ৰা বান আপোনাক টোপনিত পেলাই দিয়াৰ পিছত সি নিজৰ যিটো চোৰে হওক বা বেলেগে যিটো সাধন কৰিবলৈ আহিছে আপোনাক কিবা ক্ষতি কৰিবলৈ আহিছে বা চুৰ কৰিবলৈ আহিছে ভঁৰালৰ ধান চুৰ কৰিব আপোনাক টোপনিত পেলাই দিব নিদ্ৰাবান মাৰি পেলাই তেনেকুৱা আৰু এটা নিদ্ৰাবান মাৰি পিনে টোপনিত পেলাব পাৰে হয় যিসকলে চেষ্টা কৰি ছোৱালী পলুৱাই নিবলৈ ব্যৱহাৰ কৰে সেইটো নিদ্ৰাবান মাক বাপেকক টোপনিত পেলাই দিয়াৰ পিছত ছোৱালী লৈ গুচি যাব ল'ৰাই সেইটো সেই বানবোৰ হয় আপোনালোকক এনেকুৱা বহু বস্তু দেখুৱাই যাম আৰু ইনফেক্ট এতিয়া আমি বাহিৰলৈ যাম আৰু সাঁচি পাতৰ পুথিত এতিয়াও শক্তি লুকাই আছেনে মন্ত্ৰত এতিয়াও শক্তি লুকাই আছেনে আমি তাকে পৰীক্ষা কৰিবলৈ চেষ্টা কৰিম লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি পুনৰবাৰ স্বাগতম জনাইছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰমলৈ আমাৰ লগত আছে মোৰ হাতত আছে এতিয়া এখন সাঁচি পাথৰ পুথি আৰু এইখনত কিছু মন্ত্ৰ লিখা আছে আৰু এইখন মন্ত্ৰ পুথিৰে মই আজি কিছুমান আমাৰ অলৌকিক যিবিলাক আমি বিদ্যা বুলি কয় সেই অলৌকিক বিদ্যা কিছুমান মই প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিম আৰু আমাৰ পৌৰাণিক দিনৰ কিছুমান লোককথা সেইবোৰ আমাৰ বাস্তৱত পৰিণত কৰিবলৈ চেষ্টা এটা কৰিম আৰু সেয়েহে আপোনালোকক সুধিছোঁ যে এনেকুৱা ধৰণৰ যদি বাস্তৱত আহে আমাৰ পৌৰাণিক কথাবোৰ কেনেকুৱা লাগিব বাৰু ভাল লাগিব আমি শুনিহে আছোঁ এতিয়া আমি দিঠকত দেখিলে আৰু আপুনি যোৱা খণ্ডত আপুনি আমাৰ মাছ যেনেকৈ
পাতৰ পৰা মাছ হয় সেইটো দেখিছে, সেইটো দেখি কেনেকুৱা লাগিছে? ভালেই লাগিছে, ভাল লাগিছে। ভাল লাগিছে। সেনেকুৱা ধৰণৰ আমাৰ যিবোৰ আমাৰ লোককথা আছে সেইবোৰ আমি যাদুৰে আনিবলৈ চেষ্টা কৰিছোঁ। কিন্তু এইখিনিতে দৰ্শকসকলক জনাই থওঁ, ইটছ অনলি ফৰ এণ্টাৰটেইনমেণ্ট। আমি কোনো ভূত প্ৰেত, তন্ত্ৰ মন্ত্ৰ বা ডাইনী এনেকুৱা ধৰণৰ কথাত আমি কোনো ধৰণৰ প্ৰশ্ৰয় দিব বিচৰা নাই, বা আমি সেইবোৰ কোনো ধৰণৰ আমি প্ৰচাৰ কৰিব বিচৰা নাই। ইটছ জাষ্ট ফৰ এণ্টাৰটেইনমেণ্ট। আমাৰ মায়ঙৰ যি অস্তিত্ব আছে, আমাৰ যাদুৰ যি অস্তিত্ব আছে, অসম দেশ যাদুৰ দেশ, মায়ং দেশ যাদুৰ দেশ, এই যাদু কলা যাতে হেৰাই নাযায় তাৰে এক প্ৰচেষ্টা। এই সাঁচি পাতখনৰ লগত বিশেষ মেজিক এটা কৰিব বিচাৰিছোঁ। মই সাঁচি পাতখন অলপ সময়ৰ কাৰণে ইয়াতে থৈ ল'ব বিচাৰিছোঁ। আপোনালোকে দেখিলে এয়া কি মন্ত্ৰ বুলি ক'ব? আপুনি কি মন্ত্ৰ বুলি ক'ব? এইটো আচলতে উৰণ মন্ত্ৰ। মায়ঙত আছে উৰণ মন্ত্ৰৰ প্ৰভাৱ আছিলে। উৰণ মন্ত্ৰৰ সহায়ত জ্বলন্ত মাটি চাকিও আকাশলৈ উৰুৱাই পঠাইছিল। এতিয়া ধৰক আমাৰ মন্ত্ৰপুথিখনকে আপুনি উৰুৱাবলৈ যত্ন কৰিলে। এতিয়া সেই যুগততো উৰণ মন্ত্ৰ আছিলে, আপুনি বা কি মন্ত্ৰ এতিয়া ব্যৱহাৰ কৰিলে? ঠিক আছে, আমি গোটেইখিনি ৰিক্ৰিয়েট কৰিব বিচাৰিছোঁ, যিহেতুকে ইয়াতে সাঁচি পাতৰ পুথিখন আমি ইতিমধ্যে খুলি লৈছোঁ, আৰু এই মন্ত্ৰৰ প্ৰয়োগ আমি কৰিব বিচাৰিছোঁ। যি মন্ত্ৰ লিখা আছে ইয়াতে লিপিবদ্ধ হৈ আছে, আৰু আমি পৌৰাণিক দিনৰ পৰাই শুনি আহিছোঁ, আমি সকলোৱে শুনি আহিছোঁ যে গাত হেনো পীড়া লাগি ধৰে। কথাষাৰ সঁচা নে মিছা তাকে প্ৰমাণ কৰিবলৈ আমি মায়ঙত গুচি আহিছোঁ। যাদু শিল্পীসকল আহিছে, আৰু যিহেতুকে ইয়াৰে স্থানীয় বাসিন্দাসকল আছে। আপুনি তত্বাৱধানত আছে এই সংগ্ৰহালয়, কিমান দিনৰ পৰা আছে আপুনি? মই আজি 7 বছৰ মানৰ পৰা আছোঁ এই 7 সংগ্ৰহালয়ত। বছৰমানৰ পৰা। আপোনাৰ তাৰমানে গাত অলপ যাদুৰ প্ৰভাৱ, যি তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ অলপ আহিব ধৰিছে নেকি? আহিব, যিহেতুকে সংগ্ৰহালয়ত আছোঁৱে, যিহেতুকে সেইবোৰ আমাৰ লগত জড়িতই আছে বৰ্তমান। ঠিক আছে বাৰু, আমি চেষ্টা কৰি চাব বিচাৰিছোঁ। আপুনি অলপ ইপিনে আহক। মোৰ লগত এখন পীড়া আছে, একেবাৰে সাধাৰণ পীড়া। মই দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ একেবাৰে সাধাৰণ পীড়া। আপুনি চাই লওক পীড়াখনত কিবা আছে নেকি বিশেষ? পীড়াখনত একো নাই। একো নাই। মই আন দৰ্শকসকলকো দেখুৱাব বিচাৰিছোঁ, আপোনালোকেও চাই লওক, যিহেতুকে আপোনালোকে মায়ঙত থাকে, আৰু কিবা থাকিব পাৰে নেকি চাই ল'ব পাৰে। এইফালে চাব লাগিব। নাই, একো নাই, একো নাই, একো নাই। একো নাই। সাধাৰণ পীড়া এখন, আপোনালোকে দেখিছে, এখন সাধাৰণ পীড়া। মই সংগ্ৰহালয়ৰ পিছৰ পৰাই লৈছোঁ, নতুন যি সংগ্ৰহালয় নিৰ্মাণ হৈ আছে তাৰে পৰা মই পীড়াখন লৈছোঁ। আপোনাক মই অনুগ্ৰহ কৰিম, সকলোৱে এইপিনে আহি গ'লে হ'ল। তেওঁৰ বেগত নাথাকিব, কাৰণ ইয়াতে সাঁচি পাতৰ পুথিখিনিত হিচাপত আমি এটা কাম কৰিব বিচাৰিছোঁ, আৰু আপুনি এই পীড়াখনত আমি আপোনাক বহিবলৈ অনুৰোধ জনাইছোঁ। আপুনি পীড়াখনত আপুনি বহি লওক, চেণ্ডেলযোৰ খুলি আপুনি পীড়াখনত ধুনীয়াকৈ বহি গ'লে হ'ল। এই পীড়াখনত গৈছে, আপোনালোকে দেখিছে পীড়াখনত বহা তেওঁ অলপ আগলৈ আহি বহিব, আৰামত। নহয়, পীড়াখন নহয়, পীড়াখন পিছপিনে ৰাখক, আগলৈ আহি বহি গ'লে হ'ল। ঠিক আছে, মই এতিয়া কেমেৰাক ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মোৰ যি কাম আৰু যি কৰিব লাগে পদ্ধতিটো মই কৰিবলৈ আৰম্ভ কৰিবলৈ বিচাৰিছোঁ।
লাগি ধৰিছে তথাপিও মই এটা চেষ্টা কৰোঁ যাতে পীড়াখন ওলাই আহে এনেকৈ একেবাৰে অসুবিধা হ'ব নেকি ভাবি চাওক আপুনি মানে আপোনাৰ পীড়াখন লাগি থাকিলে সুবিধা হয় নে অসুবিধা হয় ভাবি চাওকচোন বাৰু ভাবি চাইছোঁহে মানে লগত আৰু কিবা এটা লাগি থাকিলে বেয়াই লাগিব ধৰকচোন ভাল আৰু ক'ত লাগিব গতিকে আপুনি অনুগ্ৰহ কৰি খুলি দিয়ক মোক আমি মায়ঙত আছোঁ বৰ্তমান আৰু মায়ঙৰ এই যি লোককথা আপোনালোকে নিশ্চয় শুনি আহিছিলে যে গাত পীড়া লাগি ধৰে আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ গাত পীড়া লাগি থকাটোতো দেখুৱালোঁ সলকোৱাটোহে মোৰ অলপ অসুবিধা লাগিব সেয়েহে পুনৰ আপোনাক বহিবলৈ অনুৰোধ জনাইছোঁ আপুনি যাতে বহি দিয়ে পীড়াখনত পুনৰবাৰ বহি দিয়ে যদি আপুনি বহি দিবলৈ চেষ্টা এটা কৰক আপুনি আৰামত বহি দিয়ক আপুনি যেনেকৈ মাটিত বহে সেনেকৈ বহি দিয়ক আৰামত আপুনি ৰিলেক্স হৈ থাকিব আপুনি ক'তো হেৰি কৰিব নালাগে মই আপোনাৰ কিখিনি কৰিব পাৰি মই এটা চেষ্টা কৰি চাওঁ এইখিনিতে মাইক্ৰফোনটো কোনে ধৰিব বাৰু এতিয়া আপুনি একেবাৰে আপোনাৰ মগজুত একো ভাৱ নানাকে আপুনি উঠিবলৈ চেষ্টা কৰক মোক সহায় লওক মোৰ হাতখনত ধৰক আপুনি উঠিবলৈ চেষ্টা কৰক লাহেকৈ উঠিবলৈ চেষ্টা কৰক বঢ়িয়া আপোনাৰ এতিয়া আপুনি ৰক্ষা পাইছে নিশ্চয় আপোনাৰ পীড়াখন যিখন আপোনাৰ অথনিৰ পৰা লাগি ধৰিছিলে এই পীড়াখন ওলাই আহিলে আৰু এইখন আপোনাকে আমি উপহাৰ স্বৰূপে দিছোঁ যেতিয়াই মন যায় এইখনত বহিলে হ'ল কিন্তু ভয় কৰিব নালাগে মই নাথাকোঁ যেনে এই পীড়াখনো আপোনাৰ গাত লাগি নধৰিব চাগে কিন্তু কেনেকুৱা অনুভৱটো কেনেকুৱা আছিলে কওকচোন অনুভৱটো এতিয়া তেতিয়া যেনেকুৱা আছিলে এতিয়া পীড়াখন খোলাতে ভাল লাগিছে পীড়াখন খোলাতে আৰু এতিয়া মোৰ মনটো শান্তি যে এতিয়া যে তুমি যে ভালকৈ জানিছা যে এই বস্তুখিনি ৰিচাৰ্চ কৰিবৰ কাৰণে যে তন্ত্ৰ সাধনাখিনি তোমাৰ ভালে মই ভালে পালোঁ যিহেতুকে মোকে আজি মায়ঙৰ ল'ৰা হৈ লগালা মই সিহঁতে তোমাক ধন্যবাদ জনাইছোঁ ধন্যবাদ আমি আন এজনৰ ওচৰলৈ যাব বিচাৰিছোঁ চন্দনৰ ওচৰলৈ যাব বিচাৰিছোঁ আমি চন্দনক নিশ্চয় জানো কেনেকুৱা লাগিলে এইখিনি চাই আচৰিত লাগিছে আমাৰ মায়ঙত যে এনেকুৱা আপোনাৰ যাদু দেখাব পাৰিছে এইটো আচৰিত লাগিছে ভাবিব পৰা নাই ইমান সন্মুখতে এনেকৈ পীড়াখন লাগি গ'ল তাৰপিছত আকৌ পীড়াখন এৰাই দিলে আচৰিত লাগিছে বহুত ভাল লাগিছে ধন্যবাদ আমি তিলক হাজৰিকা দেৱৰ ওচৰলৈ যাব বিচাৰিছোঁ তাৰপিছত আমি মেজিক দিবা সুস্মিতাৰ মেজিক চাম এইবাৰ মেজিক দিবা সুস্মিতাই কি মেজিক কৰে চাম কিন্তু তাৰ আগতে আপোনাৰ লগত জানিব বিচাৰিছোঁ এই পুথিখন অথনিৰ পৰা আপুনি লৈ আছিলে এই মন্ত্ৰ পঢ়োৱা আপুনি আগৰ পৰাই আপুনি প্ৰচাৰ কৰি আহিছে আপুনি প্ৰয়োগ কৰি আহিছে আপুনি কি ক'ব নৱপ্ৰজন্মক কি ক'ব যে এই মন্ত্ৰ সহায় ল'লে তেওঁলোকৰ ভৱিষ্যত বা তেওঁলোকৰ এজ এ ইণ্ডিভিজুৱেল মানে ব্যক্তি হিচাপে তেওঁলোকৰ ভাল হয় বেয়া হয় বহুতে অন্ধবিশ্বাসৰ কবলত এতিয়াও আছে যে এইবোৰ মন্ত্ৰ তন্ত্ৰ সাধনা কৰিলে মানুহ এজন মানে বেয়া হ'ব পাৰে বুলি আপুনি কি ক'ব নৱপ্ৰজন্মক আচলতে মই দেখি আহিছোঁ এই মন্ত্ৰৰ দ্বাৰা চিকিৎসা শাস্ত্ৰত যিবিলাক মন্ত্ৰ এতিয়াও তাৰ নাইকিয়া হৈ যোৱা নাই বহুত মানুহে এইটো কৰি থাকে গতিকে নৱপ্ৰজন্মই ভালখিনি শিকাটো মই ভাল পাওঁ আৰু এইটো মায়ং যিহেতু ইয়াত যাদু বিখ্যাত মায়ং গোটেই বিশ্বৰ ভিতৰত গতিকে মায়ং জেগাত এইটো চৰ্চা হৈ থাকিলে বেছি ভাল হ'ব হয় মায়ঙৰ জেগাত মায়ঙৰ চৰ্চা হ'লে নিশ্চয় ভাল হ'ব উৎপলনাথৰ ওচৰলৈ আহিব বিচাৰিছোঁ আপুনি কি ইয়াতে যোগ কৰিব নাই এতিয়া আচলতে মায়ংটো যাদুৰ কাৰণে বিখ্যাত আৰু যাদুটোৰ ওপৰত এতিয়া ধৰক বিজ্ঞানীসকলেও বেলেগ ধৰণে কয় সংস্কৃতিৰ পূজাৰীসকলেও বেলেগ ধৰণে কয় কিন্তু আমি দেখিছোঁ আমাৰ যিহেতু এটা সংস্কৃতি আজি এবছৰ বা এশ বছৰত বা দুবছৰতে গঢ়ি উঠা সংস্কৃতি নহয় হাজাৰ বছৰীয়া পুৰণা সংস্কৃতি মহাভাৰত ৰামায়ণৰ যুগৰ পৰা গতিকে এই সংস্কৃতিটো মায়ঙৰ বুকুৰ পৰাই হওক বা অসমৰ বুকুৰ পৰাই হওক অসমতো যাদুৰ দেশ আৰু নৰ্থ ইষ্ট আৰু আপোনাৰ হিড়িম্বাপুৰৰ পৰা আদি কৰি এইবিলাক সেইবোৰ চব ভগদত্তৰ কাহিনী আছে এইবোৰ হেৰাই যাব নালাগে সমাজৰ উপকাৰত যিখিনি আহে সেইখিনি সাধনা চলি থাকিব লাগে চলি থাকি এণ্টাৰটেইনমেণ্টৰ কাৰণে হওক আৰু যাদু দুইটা বেলেগ ধৰণ তন্ত্ৰ মন্ত্ৰ সাধনাও বেলেগ আৰু বাকী যাদুখিনি এণ্টাৰটেইনমেণ্টৰ বেলেগ কিন্তু তথাপি এইখিনিয়ে কিন্তু সমাজৰ যদি উপকাৰ কৰে এণ্টাৰটেইনমেণ্ট দিব পাৰে বা অন্য উপকাৰ তেতিয়াহ'লে এইখিনি কৃষ্টি সংস্কৃতি জীয়াই ৰখাটোৱেই জৰুৰী জীয়াই ৰাখিব লাগে নতুন প্ৰজন্মও আগবাঢ়ি আহিব লাগে আপোনাৰ দৰে আৰু আগবাঢ়ি আহিব লাগে সেইটো বিচাৰিছোঁ ধন্যবাদ এইখিনিতে আমি মেজিক দিবা সুস্মিতাৰ মেজিক চাম কিন্তু ল'ব বিচাৰিছোঁ চমু বাণিজ্যিক বিৰতি ক'লৈ নাযাব চাই থাকিব মেজিক মমেণ্ট উইথ বিক্ৰম মায়ঙৰ পৰা পুনৰ
পুনৰবাৰ স্বাগতম জনাইছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰমলৈ। আমি বৰ্তমান আছোঁ মায়ঙৰ ৰেঞ্জ অফিচৰ আৰু যিসকল ষ্টাফ আছে, যিসকল বনৰক্ষী আছে, তেওঁলোকৰ লগত আছোঁ। সমূহ ষ্টাফ মেম্বাৰৰ লগত আমি আছোঁ, তেওঁলোকৰ অভিজ্ঞতা জানিম। ইয়াতে থাকি কেনেকুৱা লাগে। মায়ঙত পবিতৰা আছে আৰু পবিতৰাত আমি এশিঙীয়া গড়ৰ কথা আমি শুনি আহিছোঁ। প্ৰথম আপোনাৰ তাতে আহিব বিচাৰিছোঁ, কেনেকুৱা লাগে ইয়াতে থাকি? ইয়াতে পবিতৰা লাইফত একচুৱেলি মানে খুব ধুনীয়া লাগে থাকি। ডেনচিটি হিচাপত এইটো মানে আপোনাৰ গড়ৰ যিটো আপোনাৰ জনসংখ্যা বা আমি গড়ৰ লগত যিখিনি আদান প্ৰদান আমাৰ মনৰ ভাৱ বা আমি যিটো মানে ডিউটিত যাই পাওঁ বা আমাৰ ষ্টাফ যিবিলাক আছে গোটেই সহযোগিতা মিলি যিটো আমি ফূৰ্তিত আমি চব হেৰি কৰোঁ আৰু চব ছাইডবিলাক চাওঁ, বঢ়িয়া লাগে ইয়াত। গড়ৰ লগত মনৰ ভাৱ ক'লে যে গড়ৰ লগত কেনেকুৱা মানে আমাৰ মেইন হৈছে মানে এজ এ মানে ৰাইনো প্ৰটেকশ্যন মানে কৰা বিশেষকৈ আৰু সেইটোৱে যিটো আমাৰ মূল উদ্দেশ্য। সেইটোৰ ক্ষেত্ৰত আমি গণৰ লগত মানে অন্তৰাত্মাটো নিজৰ নিশ্চয় লগতে আমি মানে আদান প্ৰদান কৰিলোঁ আৰু যে এইজন আমি কিছুমান পাৰ্চনেলি নামো দিওঁ, যেনেকুৱা ধৰ এইজন কাণ এখন ভাজ লাগি আছে, সেইটো আমি কাণপৰা বুলি মাতোঁ। সেনেকুৱা আমি মানে হাস্য মধুস্য কিছুমান ঘটনা এইবিলাক আমি নিজে ইনচিডেণ্ট কৰি মনৰ মাজত মানে সম্বলিত কৰি লওঁ। হয়, আপোনালোকে শুনিছে এতিয়া কাণপৰা বুলি। আপোনালোকে পবিতৰাত আহক, গড় দেখা পালে আপুনি কাণপৰা গড়ৰ যিটো নাম তাৰ হ'ল কাণপৰা। আমি এইখিনিতে যিহেতুকে আমাৰ যাদুশিল্পীসকল আছে, আমি 2 সপ্তাহ জুৰি মায়ঙত আমি আপোনালোকৰ বাবে মায়ঙৰ অভিযান আমি আগবঢ়াইছিলোঁ। মেজিক ডিভা সুস্মিতাৰ ওচৰলৈ যাব বিচাৰিছোঁ। কেনেকুৱা লাগিছিলে মায়ঙৰ এই যি অভিযান, আমি মায়ঙত যাদু বিচাৰি আহিছিলোঁ, কেনেকুৱা লাগিছে তোমাৰ? খুবেই বেছি ভাল লাগিলে আৰু মায়ঙৰ যিটো ৰিয়েল মেজিক যিখিনি আমি দেখা পালোঁ সেইখিনি চাই আৰু খুবেই ভাল লাগিলে। আৰু ইয়াৰে জেগাবোৰ ঘূৰি ফুৰি আমি গোটেই এই 2 সপ্তাহ আমি যিটো জাৰ্ণি কৰিলোঁ, সেইটো সঁচাকৈ এটা মেমৰেবল জাৰ্ণি বুলি ক'ব লাগিব। খুবেই ভাল লাগিছে। আৰু তোমাৰ যাদু এতিয়াও চাব বাকী আছে। ইলিউজনিষ্ট মুনৰ ওচৰলৈ আহিব, কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে। মায়ঙ আমি শুনি আছিলোঁ আগতে যাদুৰ নগৰ বুলি, আজি নিজে আহিছোঁ ইয়াতে। আমি 2 সপ্তাহ ধৰি আছোঁ ইয়াত, যিটো মেজিক কৰিছোঁ ভাল লাগিছে ইয়াতে আহি। এজ অলৱেজ গুড। কি ফুৰিলে? আমি জিজিনা ৰিজৰ্টত আহিছিলোঁ। অ'কে। মোৰ ফ্ৰেণ্ড এজনী বাৰ্থডে তাই চেলিব্ৰেশ্যনত আহিছিলোঁ। এই ৰাতি গড় চৰ দেখিলে নে নাই? নাই, আমি চব মানুহে দেখা পাইছোঁ। মানুহে দেখা পালে। এই ৰাতি অৱশ্যে গড়বোৰ শুলেগে, কিন্তু এইখিনিতে মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ পুনৰ। এইখিনিতে আপোনালোকে গড়, হাতী, চৰাই চিৰিকটি ওচৰত থাকি অলপ মানুহবোৰৰ সেনেকুৱা ভাষা কোৱা আৰম্ভ হৈ যায় নেকি বাৰু? কেতিয়াবা কেতিয়াবা মই এনেই ফাংচন কৰোঁ। অঁ, আমাৰ ভিতৰত কিবা মিটিং হ'লেও 2-এটা এনেকুৱা ফূৰ্তি ফাৰ্তা কৰা হয়। কওকচোন কেনেকুৱা ধৰণৰ মাত ওলাব পাৰে? মানে আমাৰ মেইনলি এটা ৰাইনো আছে। ৰাইনোৰ মানে যেতিয়া খেদি হয় মানে মেল কেতিয়া ফাইটিং হয়তো, তেতিয়া এনেকুৱা মাতে। এইটো হ'ল খেদি যাওঁতে যিটো এটা চাউণ্ড হয়, এইটো মেলৰ মানে শব্দ এটা, গড়ৰ শব্দ। আৰু তাৰপিছত আমাৰ ইয়াতে এনেই প্ৰজাতি শিয়াল আছে। শিয়ালৰ এতিয়া সন্ধিয়া সময় হৈছে নহয়, শিয়ালৰ মাত মাজে মাজে আমি শুনো। সেই চাউণ্ডটো অৱশ্যে দিব পাৰোঁ নহয় এতিয়া? ঠিক আছে। শিয়ালে 2টা শিয়াল থাকে সচৰাচৰ। এটা শিয়ালত দূৰত থাকে, একেলগে নাথাকে। 2টা শিয়াল কিছু ডিফাৰেঞ্চত থাকে। আপোনালোকে মনত ৰাখি লওক, এইবোৰ কথা আপোনালোকে কেতিয়াও নাপায়। 2টা শিয়াল একেলগে নাথাকে, অলপ দূৰে থাকে। তাৰপিছত চিগনেল কেনেকৈ দিয়ে শুনি লওক। সন্ধিয়া যেতিয়া সময় হ'ব, সিহঁতে ওলাব সময় হ'ব, তেতিয়া এটা আন এটাক চিগনেল দিয়ে। প্ৰথমতে চিগনেল খুব লাহেকৈ উলিয়াব। চিগনেল আৰু শিয়ালৰ চিগনেল। আপুনি আহিছিলে ইয়াতে, এই ৰাতিখন আপোনালোকে গড়, চৰাই চিৰিকটি একো নেদেখিলে, কিন্তু আভাসটো পাই গৈছে চাগে। তেওঁ মিমিক্ৰিটো বহুত ভাল লাগিল। ভাল লাগিছে। আৰু কেনেকুৱা লাগিছে এইখিনি যদি ৰিয়েলত দেখা পালেহেঁতেন, কেনেকুৱা লাগিলেহেঁতেন? আৰু বেটাৰ হ'লে হয়। কিন্তু যি কি নহওক, এটা ডাঙৰ হাত চাপৰি এখেতৰ বাবে। আৰু এনেকুৱা ধৰণৰ আপুনি আইডিয়া কিছুমান লৈ থাকক। মই এইপিনে যাব বিচাৰিছোঁ। আপোনালোকেও চাব আহিছিলে পবিতৰা, কেনেকুৱা লাগিছে? ভাল লাগিছে। আমি একচুৱেলি একেলগে আহিছিলোঁ। অঁ, হয় নেকি? হি ইজ মাই ফ্ৰেণ্ড একচুৱেলি। হি ইজ ইয়ৰ ফ্ৰেণ্ড? হি ইজ মাই বেষ্ট ফ্ৰেণ্ড একচুৱেলি। অ'কে। এইবাৰ যিহেতুকে এওঁলোক আহিছে, কিন্তু আমি আহিছোঁ মায়ঙত যাদু বিচাৰি, যাদুৰ নগৰ, যাদুৰ দেশ, মায়াৰ দেশ। আৰু ইয়াতে যিহেতুকে মেজিক ডিভা সুস্মিতা আছে, মেজিক ডিভা সুস্মিতাৰ পৰা মেজিক এটা চাম। কিন্তু তাৰ আগতে দুলীয়াজানৰ পৰা যাদুকৰ ৰুহুল আহিছিল। কেনেকুৱা লাগিছে এই অভিজ্ঞতাটো মায়ঙত আহি? তোমাৰ অভিজ্ঞতাটো কেনেকুৱা? ভাল লাগিছে, বহুত ভাল লাগিছে। মই আগতো মায়ঙলৈ আহিছোঁ, কিন্তু এনেকুৱা এক্সপিৰিয়েঞ্চ কেতিয়াও হোৱা নাই। কাৰণ মোৰ ওপৰত কোনোবাই যাদু কৰিছে এইবাৰ, আৰু লাষ্ট এপিছড দেখা পাইছে বোলে, চ' বহুত ভাল লাগিছে আহি পেলাই। অ'কে, পংকজৰ মেজিচিয়ান পংকজ, কেনেকুৱা লাগিল মায়ঙৰ টুৰটো? আজি বহুতে ভাল লাগিলে টুৰটোত আহি। মই
তুলনাত আহি আপোনাৰ এই 2 সপ্তাহে বহুত ভাল লাগিল আপোনাৰ মায়ঙত আহি মায়ঙৰ যাদু চালোঁ ময়ো যাদু কৰিলোঁ চাউলৰ পৰা আপোনাৰ মুড়ি ওলালোঁ আমি নিশ্চয় মনত আছে চাউলৰ পৰা মুড়ি উলিয়াইছিলে এইবাৰ মেজিক ডিভা সুস্মিতাৰ সময় মেজিক ডিভা সুস্মিতাই এইবাৰ কি যাদু দেখুৱাবা এইবাৰ খুব ইণ্টাৰেষ্টিং এটা মেজিক আৰু একো বিশেষ আনা নাই এইবাৰ পানী বটল এটা লৈ আহিছোঁ আপোনালোকে নিশ্চয় দেখিছে পানীখিনি ক'ৰ পানী বাৰু একচুৱেলি আমি অলপ আগতে শুনিছিলোঁ ইয়াতে বিলৰ পানী এটা আছে তাৰে পানী মই অকণমান পানী অলপ আগতে আমি শুনিছিলোঁ ইয়াতে এটা বিল আছে য'ত যাদুঘৰসকলে সেই বিলৰ পৰা বিলৰ মহলদাৰক মানে কিবা বিপদত পেলাবলৈ সেই গোটেই মাছবোৰ শামুক বনাই পেলাইছিলে সেই বিলৰে যাদুৰ বিলৰে পানী লৈ আহিছে এতিয়া কি কৰিবা পানী অলপ লৈছোঁ মই দেখুৱাই দিব বিচাৰিছোঁ ইয়াতে পানী আছে পানী অবভিয়াছলি পানী আছে ময়ো চাই ল'ব বিচাৰিছোঁ মই দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ অবভিয়াছলি ইয়াতে পানী আছে আমি পানী পেলালে পানী পৰিবই কিন্তু যিহেতুকে মই এতিয়া দুখন হাত মই এনেকৈ থৈ ল'ব বিচাৰিছোঁ কিন্তু আৰু এইখিনিতে মই ক'ব বিচাৰিছোঁ মই যদি হাতখন ওলোটাই দিওঁ পানীখিনি ৰখি যাব পাৰে জানো অবভিয়াছলি নাথাকিব আমাৰ সেনেকুৱা অভিজ্ঞতা নাই যে পানীখিনি ওলটাই দিলে ৰখি যাব মই হাতখন গুচাই দিয়াৰ লগে লগে পানী পৰি যাব কিন্তু যদিহে আমি বিশ্বাস কৰোঁ যে পানীখিনি ইয়াতে ৰৈ যাওক নিশ্চয়কৈ সেইটো হৈ যাব পাৰে যিহেতুকে মায়ঙত আছোঁ যিটোৱে আমি বিশ্বাস কৰোঁ সেইটোৱে দিঠকত হৈ যায় মই তাকে দেখুৱাব বিচাৰিছোঁ মই ওলোটাই লৈছোঁ প্ৰথমে বিশ্বাস কৰাৰ কাৰণে পানীখিনি ৰৈ গৈছে হোৱাটছ নেক্সট কি কৰিব বিচাৰিছা এতিয়া আমি নিশ্চয় দেখিছোঁ পানীখিনি ৰৈ গৈছে সকলোৱে দেখিছোঁ এটা ডাঙৰ হাত চাপৰি হ'ব পাৰে পানীখিনি ৰহি গৈছে আৰু এয়ে হয় বিশ্বাস এইবাৰ কি কৰিব বিচাৰিছা অ' মাই গড ফুলৰ ঠাৰি সোমাই দিছে ময়ো সোমাই দিব পাৰিমনে ময়ো এটা চাওঁ অ' মাই গড তাৰমানে পানীখিনি ৰখি যাব পাৰে ডেটছ গ্ৰেট আৰু এনেকৈ হয়তো আমি যদি বিশ্বাস কৰোঁ যিকোনো বস্তু এটাত আমি যেতিয়া বিশ্বাস কৰোঁ সকলো বস্তুৱে হ'ব পাৰে আৰু বিশ্বাসে এনেকুৱা গোটেইখিনি হ'ব পাৰে আৰু বিশ্বাস যদি আমি এৰি দিওঁ কৰিবলৈ এনেকৈ পানী বৈ থাকিব পাৰে ৰখাব পাৰে বৈতি নৈও ৰখাব পাৰে যদি আমি বিশ্বাস কৰোঁ কিন্তু বিশ্বাস অবিশ্বাস অন্ধবিশ্বাস এই তিনিটা শব্দ বিশ্বাস কৰক বা অবিশ্বাস কৰক অন্ধবিশ্বাসৰ বলি আপোনালোক কেতিয়াও নহ'ব কাৰণ অন্ধবিশ্বাসৰ বলি হৈয়ে হয়তো আমাৰ যাদু ইয়াৰ পৰা লুপ্ত হৈ গৈছিলে আমাৰ মাজৰ পৰা যি আমাৰ কলা মায়ঙৰ ঐতিহ্য এই অন্ধবিশ্বাসৰ পৰাই আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছিলে আপোনালোকৰ মাজৰ পৰা বিদায় লোৱাৰ সময় হৈছে সকলোৰ পৰা আমি বিদায় লোৱাৰ সময় হৈছে আশা কৰোঁ এই 2 সপ্তাহ মায়ঙৰ যি যাত্ৰা মায়ঙৰ যি ঐতিহ্য আপোনালোকৰ আগলৈ আগবঢ়াব বিচাৰিলোঁ আপোনালোকে নিশ্চয় চাই ভাল পালে চাই থাকিব মেজিক মমেণ্ট উইথ বিক্ৰম আৰু মায়ঙৰ পিছত আৰু বহুতো যাদু আপোনালোকলৈ অপেক্ষা কৰি আছে প্ৰত্যেক ৰবিবাৰে নিশা 8 বজাত আপোনালোকলৈ মেজিক মমেণ্ট উইথ বিক্ৰম চাবলৈ নাপাহৰিব This program is brought to you by Britannia Good Day. প্ৰতিখন কুকিত বহুত স্মাইলছ